এটা টাইম আছে পুরাপুরি 7:25 আর ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল। আজি বহুত দিনৰ মূৰত ভিডিঅ' শ্বুট কৰিছোঁ আফটাৰ মানে মোৰ ভিডিঅ' কিমান দিন আগত 12 দিন আগত আপলোড কৰা আছে, তাৰপিছতে আজি ভিডিঅ' শ্বুট কৰিছোঁ। বিকজ তেওঁৰ বেমাৰ আছিলে, সেইকাৰণে ভিডিঅ' শ্বুট কৰা নাই, মনো বেয়া আছিলে, বেমাৰৰ ভিডিঅ'বিলাক শ্বুট কৰিছিলোঁ, সেইটো আজি আপলোড কৰি আছোঁ। বৰ্তমান আপলোড হোৱাই নাই, গতিকে ভাবিছোঁ তেতিয়ালৈকে শ্বুট কৰি লওঁ। আজি মই বনাম পনীৰৰ চব্জি আৰু পৰঠা, গতিকে সেইখিনি আজি আপোনাক মই দেখাম মই কেনেকৈ বনাওঁ। বলক কেনেকৈ বনাওঁ চাব। পাত ধনিয়া আৰু ধনিয়া পাতখিনি পানীত ফিটাই থৈছোঁ, যাতে যিমান লেতেৰা বালি চালি আছে গুচি যায়। আৰু ইয়াতে জ্বালা 3টা দিছোঁ, জ্বালা বেছি নাখাওঁ, সেইকাৰণে 3টা অকল দিছোঁ। এই হৈছে পিঁয়াজ, বিলাহী আৰু তাতে 2টামান কাজু বাদাম দিম। এইখিনি পানীত থৈ দিছোঁ, তাৰপিছত এইখিনি ভাজি ল'ম আৰু অলপ দেখাই আছোঁ ভাজি। আৰু আজি বজাৰ কৰিব গৈছিলোঁ, চব্জি বজাৰ কি আনিছোঁ, বেঙেনা, পটল, এই হৈছে কলম শাক। কোনে কোনে কলম শাক খাই ভাল পায় মোক কমেণ্টত ক'লে হ'ল। এইটো ৰঙালাও নাই বোলে, 1 বছৰৰ মূৰত আজি ৰঙালাও আনিছোঁ খাম বুলি। কলডিল শাক, বিলাহী। বাপৰে চব্জিৰ কিন্তু দাম বহুত আছে, বহুত দাম। ইলেক্ট্ৰিক ঘূলাইছিলে, বটলটো কিন্তু পুৰা চাফা দেখাইছে ন? হা জিলকি আছে পুৰা ন? হা পুৰা গ্লাছ যেন লাগিছে বটলটো না? সেইটো বটলতো দি দিয়ক না। হা নীলা নীলা পানী খুৱাই আছে, কি নীলা পানী খুৱাই আছে আৰু কি গা কেনেকুৱা লাগিছে কওক এতিয়া? আছে আৰু ভাল নহয়, ভাল নহয়। হেডফোনত শুনিবৰ কাৰণে ভাল লাগে হে, হেডফোনত কঞ্চ 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 কঞ্চ। আৰু তেওঁৰ বেমাৰ হৈছিলে কি জানে? কি বেমাৰ হৈছিলে কওকচোন? নিমনিয়া, টাইফইড কেনেকুৱা লাগিছিলে যোনদিনাখন হৈছিলে? আছিলে আৰু এতিয়া অলপ ভাল পাইছোঁ। বেমাৰ যে ইমান চিৰিয়াছ হৈ গৈছিলে, আপুনি কিন্তু মোক কোৱা নাছিলে। তুমি গমেই পোৱা নাই কিয়? কি গম পাব লাগে তুমি। গম পাব লাগে, ক'বতো লাগিব না, ক'বতো লাগিব না। আৰু এতিয়া মই খোৱা বনাবলৈ ৰেডি কৰোঁ, বলক। ইফালে মই পিঁয়াজ, বিলাহী, জ্বালা দি পেলাই তেলত ভাজি লৈছোঁ। ইয়াতে জিৰা আৰু 2-3টা ইলাচি গৰম কৰি কিনে ইয়াতে পিচিম। এইকেইটা নহৰু তেলত ভাজিম, নহৰু দি পেলাই ভাজিম। আদা নহৰু পিঁয়াজ আনিছিলোঁ দোকানৰ পৰাই কিনি পেলাই। ইয়াতে জিৰাখিনি বটি লৈ কিনে ফাৰ্ষ্টতে তাৰপিছত পিঁয়াজ, বিলাহী, জ্বালা ভাজি কিনে ইয়াতে এতিয়া গুড়া কৰিম। নহৰুকেইটা চাইডত থৈ কিনে অলপমান গৰম হোৱালে এইখিনিৰ ওপৰতে পিচি ল'ম না, সেইকাৰণে। পেলে মছলা ৰেডি হৈ গ'ল, বিলাহী যি আছে, পনীৰ ভাজি আছে। নাভাজিলেও কথা নাই, তাত মই ভাজি লৈছোঁ। পনীৰখিনি ভাজি কিনে থৈ দিছোঁ। তাৰপিছতে গৰম জল অলপমান 5 ফোৰণ দি পেলাই সেই মছলাখিনি দি দিম। ইফালে মই এটা মছলা মাহা চব দি দিলোঁ। তাৰপিছত ইয়াতে যাব ধনিয়াৰ গুড়া,
অলপমান গৰম মছলা, অলপমান হালধি, কাশ্মীৰী মিৰ্চ, তাৰপিছত নিমখ, জুইটো অলপ কম কৰি দি পেলাই ঢাকন মাৰি থৈ দিছোঁ। তো কমচে কম 10 মিনিটমান ঢাকন মাৰি থৈ দিম। এইফালে মোৰ পনীৰৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া বনাম ৰুটি। এইফালে মই আটাখিনি মাৰি লৈছোঁ। তাৰপিছত আজি বনাম মই বাটাৰ ৰুটি। য়েছ, বলক কেনেকৈ বনাওঁ চাব। তাৰ ৰুটি মাৰিছোঁ, এইফালে টাৱাত দি দিছোঁ ৰুটি। আৰু ৰুটি কোনে কোনে খাই ভাল পায় মোক কমেণ্টত জনাব দেই। মই ৰুটি বনাব নাজানো এনেকৈ, বাট খাব লগা হ'লেতো বনাবই লাগিব না। বাপৰে হাত চাত পুৰে। তাৰপিছত ৰুটি এতিয়া থৈ পেলাই ওপৰে ওপৰে অলপ অলপ বাটাৰ দি দিম। এয়া চাওঁ আমাৰ ফাল্টু মানৱে কি কৰিব এতিয়া। চিৰিঞ্জত বেজি সোমাইছে, মোৰ দাঢ়িকেইডাল পকি গৈছে দেই। পাৰিব নাৰ্ছ হ'বৰ কাৰণে। অঁ এতিয়া সোমা, এতিয়া কালি খাবি তেজি চাওঁ। এতিয়া কি কৰোঁ, দে দি এতিয়া দি। টকা বচালে কোনোবা বেমাৰীক নিজে বেজি লোৱা দেখিছোঁ আজি ফাৰ্ষ্ট টাইম। ভালে কৰিছে। অঁ আৰু একবাৰ সোমাব নেকি? হা অলপ থাকি গ'ল। অলপ থাকি গ'ল, এইখিনি আৰু একবাৰ সোমাব। হা